Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 10 জেনাৰেল সায়েন্সৰ তোমালোকৰ যেটো চেপ্টাৰ দি আছে লাইফ প্ৰসেস অৰ্থাৎ জীৱন প্ৰক্ৰিয়া বুলি যেটো চেপ্টাৰ দি আছে হেতু চেপ্টাৰটো ডিসকাস কৰিব যাই আছো ওকে এছামিছ মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ কাৰণে ডিসকাস কৰিম একো টেনচন কৰিব নালাগে তোমালোকৰ ডাইৰেক্ট কিতাপৰ পৰা ইয়াতে মই এছামিছ মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ কাৰণে ইয়াতে অ্যাৰেঞ্জ কৰিছো যাতে তোমালোকে দুটা মিডিয়ামে ভালদৰে বুজিব ওকে সো ইয়াতে মই হাইলাইট কৰিছো পইণ্ট বিলাক যাতে তোমালোকে ইজিলি দেখা পোৱা ইজিলি বুজি পোৱা ওকে সো আমাৰ প্ৰথমতে চেপ্টাৰটো স্টাৰ্ট কৰাৰ আগতে তোমালোকে জানিব লাগিব একচুয়ালি লাইফ বুলি কি ওকে লাইফটো আমাৰ কেনে মানে জীৱনটোৰ কথা যে কৈছে জীৱনটো একচুয়ালি কি হেতু আমাৰ জানিব লাগিব সো তোমালোকৰ কিতাপতে ফাৰ্ষ্টতে দিয়া আছে হাউ ডু উই টেল দা ডিফাৰেন্স বিটুইন দা এলাইভ এন্ড নট এলাইভ এই দুটাৰ মাজত ডিফাৰেন্সটো কি হেতু আমাক কৈছে জীৱিত আৰু অজীৱিত বুলি ক'লে একচুয়ালি আমি কি বুজো একচুয়ালি কি হ'ব লাগে ওকে যদি কোনবা এটা বস্তু যদি আমি কও বুজো যে এই বস্তুটো জীবিত তেনলে এইটোৰ মাজত কি গুণ থাকিব লাগিব এটা বস্তু যদি কও আমি মৃত ও মানে অজীবিত তাৰ মানে কি এইটোৰ ভিতৰত কি হ'ব লাগিব সো এইবিলাক আমি ক্লিয়াৰলি জানিব লাগিব ওকে সো এটো আমাৰ ফাৰ্স্ট কথা নেক্সট আমি চাও হোৱাট ইফ দা ডগ অর দা কাউ অর দা ম্যান ওয়ার asleep যেতিয়া মানুহবিলাক শুই থাকে ওকে মানুহবিলাক শুই থাকিলে তেতিয়া তো আমি চাও আমাৰ বডিটো মানে ষ্টপ হৈ থাকে নেকি আমাৰ মূৰত এনেকুৱা কোশ্চেন আহিব পাৰে কি আমি শুই আছো মানে কি আমাৰ বডিটো এতিয়া বৰ্তমান ষ্টপ হৈ আছে কাম কৰা নাই কিন্তু একচুয়ালি হেতু নহয় আমাৰ ভিতৰত শুই থকাৰ ভিতৰত টাইমটো কি হয় আমাৰ শৰীৰৰ ভিতৰত কামবিলাক চলি থাকে মানুহ বুলি কোৱা বা ডগ বুলি কোৱা বা কাউ বুলি কোৱা গৰু বুলি কোৱা সকলোবিলাকতে সেম তুমি শুই থাকিলেও কামবিলাক কিছুমান কাম চলিয়ে থাকিব আৰু কিছুমান কাম বন্ধ হৈ থাকিব কোনবিলাক বন্ধ হৈ থাকিব কোনবিলাক চলি থাকিব সকলো কথা আমি জানিব লাগিব ওকে সো আমি যে এতিয়া আৰু এটা কথা হল কি আমি ভাবো যে কোনবা বস্তু এটা জীবিত মানে কি জীবিত বুলি ক'লে কি হেবিলাক আমাৰ লৰচাৰ কৰিব পাৰে লৰচাৰ কৰিব পালে ইফালে ঘুৰি ফুৰিব পাৰে ইফালে যাব পাৰে সো হেবিলাক কিন্তু যদি আমি প্লান্টছৰ ক্ষেত্ৰত চাও উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদবিলাকৰ ক্ষেত্ৰত যদি আমি চাও তেনেহলে কি হ'ব হেতুটো লৰচাৰ কৰিব নোৱাৰে হেতুক আমি তেনেহলে কি কম জীবিত বুলি কম নে মৃত বুলি কম হেতু আমাৰ জানিব লাগিব সো আমি একচুয়ালি আমি ডিসকাস কৰিব যাই আছো কিহৰ কাৰণে আমি যেটো জীৱ বুলি কৈছে জীৱৰ ভিতৰত একচুয়ালি কি ঘটনা হয় কেনেকুৱা কি প্ৰসেস হয় এই সকলোখিনি বস্তু তোমালোকৰ এই চেপ্টাৰটোৰ ভিতৰত দিয়া আছে বুজি পাইছা সো গোটেইখিনি বস্তু আমি ডিটেইলছত জানিম এটা এটা কৰি একো টেনচন কৰিব নালাগে আৰু তোমালোকে হাইলাইটেড পইণ্ট বিলাকো চাব পাৰা তোমালোকে ইজিলি ৰিভাইজ কৰাবৰ কাৰণে ওকে সো গোটেইখিনি আমি জনাৰ চেষ্টা কৰিম তাৰ পিছত প্লান্টছৰ ক্ষেত্ৰত আৰু এটা কোশ্চেন আহে কিছুমান আছে আমি কি জানো গছৰ ৰংটো যেটো কি থাকে পাতৰ ৰংটো কেনেকুৱা থাকে গ্ৰীন থাকে হেউজিয়া কালাৰৰ থাকে ওকে কিন্তু কিছুমান আকৌ দেখা পাও আমি কি পাও হেউজিয়া বুলি দেখা নাপাও সো then what will happen to that okay মানে হেইবিলাকৰ ক্ষেত্ৰত আমাৰ কি হ'ব হেইবিলাক আমাৰ যদি গ্ৰীন নহয় গ্ৰীন কালাৰ হেউজিয়া কালাৰৰ নহয় তেনেহলে আমি কি কম এটো গছ বুলি কম বা বেলেগ আমি গ্ৰুপত ডিভাইড কৰিম হেইবিলাক আমি জানিব লাগিব okay তাৰ পিছত plants that is not visible growing is still alive আমি যে সব মানুহবিলাক বা বেলেগ জীৱ-জন্তুবিলাক কি হৈ আছে লাহে লাহে গ্ৰো হৈ আছে হেতৰ কাৰুকাৰ্যবিলাকো বেলেগ ডিফাৰেন্ট হৈ আছে হেবিলাক আমি চাও কিন্তু গছ-গছনিটো কি কৰিব নোৱাৰে এটো মানে হেনেকুৱা কৰি দৌৰা-দৌৰি কৰিব নোৱাৰে তাৰ পিছত হেতে যে বাঢ়ি আছে দিনে দিনে হেতু আমি দেখা নাপাও হেতু কেনেকুৱা হয় ম্যাক্সিমাম আমি দেখা পাও এই বলে আজি ইমানখিনি ডাঙৰ দেখিলো কেইদিনমান পিছত ইমানখিনি তাৰ পিছত আৰু অলপ ইমানখিনি হৈছে এনেকুৱা কৰি ডাঙৰ হৈ গৈছে কিন্তু এটো আমি কেতিয়া ডাঙৰ হয় কেনেকুৱা কয় হেবিলাকটো আমি দেখা নাপাও হয় না নহয় সো হেবিলাক তেনেহলে একচুয়ালি কেনেকৈ ডাঙৰ হয় কেনেকৈ দিনে দিনে এনেকুৱা কৰি বাঢ়ি যাই থাকে সো হেবিলাক আমি জানিব লাগিব ওকে যদি আমি এবিলাকৰ কথা জানিলো যেহেতু আমি দেখা নাপাও বস্তুটো তেনেহলে কি এটো আমাৰ মাইক্ৰো লেভেলৰ হয় নেকি ইজ দিস ইনভিজিবল মলিকুলাৰ মুভমেন্ট নেসেসারি ফৰ লাইফ আমাক কৈছে কি হেবিলাক দৃষ্টিগোচৰ নোহোৱা আণবিক চলাচল হয় নেকি কি এনেকুৱা যিবিলাক আমি দেখিবই নোৱাৰো একচুয়ালি হেতুৰ কথা হয় নেকি যে সায়েন্সৰ মতে আমাৰ তেনেহলে হেবিলাক বস্তু আমি দেখিব নোৱাৰো ইমান আমাৰ চকুৰে দেখিব নোৱাৰা বস্তু আমাৰ শৰীৰৰ ভিতৰত হৈ আছে নেকি এনেকুৱা বস্তু সো হেবিলাক আমাৰ জানিব লাগিব তাৰ পিছত কৈছে হোৱাই আৰ মলিকুলাৰ মুভমেন্ট নিডেড ফৰ লাইফ আমাৰ কৈছে কি জীৱৰ ভিতৰত আণবিক চলাচল কিয় প্ৰয়োজন মানে মলিকুলস বিলাক যে আছে তোমালোকে মলিকুলস বিলাক পাবা পাৰো বা অলৰেডি পাই আহিছে তোমালোকে আগৰ ক্লাছত সো হেবিলাকত কৈছে কি মলিকুলস বিলাক আমাৰ চলাচল কৰাৰ কাৰণে কিহৰ কাৰণে প্ৰয়োজন একচুয়ালি হেবিলাকত চলাচল নকৰিলেও হয়
সেইবিলাক আমাৰ কিহৰ লগত লিংক হৈ আছে, কিহৰ লগত ৰিলেটেড হৈ আছে। চ' গোটেইখিনি বস্তু জানিম। চ' ফাৰ্ষ্ট অফ অল আমাৰ যেটো মেইন কোৱেশ্চনটো হ'ল সেইটো, হোৱাট আৰ দ্য মেইনটেনেন্স প্ৰচেছেছ ইন লিভিং অৰ্গানিজম। জীৱিত বস্তু এটাৰ মাজত কি কি কাম কেনেদৰে অব্যাহত হৈ থাকিব লাগে, কোনবিলাক কাম চলি থাকিব লাগে, সেইটোৰ বিষয়ে আমি এইটো চেপ্টাৰত জানিব যাই আছো। ওকে, চ' ফাৰ্ষ্ট অফ অল আমাৰ কোৱেশ্চন যেটো দিয়া আছে, চোৱা, হোৱাট আৰ লাইফ প্ৰচেছেছ, জীৱন প্ৰক্ৰিয়াবিলাক কি কি, সেইটো একচুৱেলি আমাৰ প্ৰথম কোৱেশ্চন। কি একচুৱেলি জীৱন প্ৰক্ৰিয়া আমি চেপ্টাৰটো পঢ়িব যাই আছো, কিন্তু তেনেহ'লে আমি জানিব লাগিব জীৱন প্ৰক্ৰিয়াটোনো কি, সেইটো কি কি আমাৰ কোনবিলাক কামক ধৰা হয়। চ' সেইটো আমি জানিব লাগিব। ওকে, চোৱা, দ্য মেইনটেনেন্স ফাংচন অফ লিভিং অৰ্গানিজম মাষ্ট গো ইভেন দে আৰ নট ডুইং এনিথিং। যিবিলাক মেইনটেনেন্স ফাংচন আছে, জীৱিত বস্তুৰ ভিতৰত যিবিলাক কাম আছে, কাৰুকাৰ্য আছে, সেইবিলাক তুমি যি নকৰা কিয়, ইভেন কি তোমালোকে শুই নাথাকা কিয়, ঘুমাই নাথাকা কিয়, যিয়ে কৰি নাথাকা কিয়, আমাৰ সেইবিলাকৰ ভিতৰত কি হৈ থাকিব, মাষ্ট গো, মাত্ৰ এইটো হৈয়ে থাকিব লাগিব, সেইটো চলিয়ে থাকিব লাগিব। বুজি পাইছা? তোমালোকে ঘুমাই থাকিলেও চলিব, তোমালোকে শুই থাকিলেও চলিব, বহি থাকিলেও চলিব, বা তোমালোকে দৌৰা দৌৰি কৰিলেও সেইবিলাক চলিয়ে থাকিব। বুজি পাইছা? চ' সেইটো তোমালোকে চোৱা, তোমালোকৰ যে খাদ্যটো খাইছা, খাদ্যটো খোৱাৰ পিছত তোমালোকৰ কি হৈছে, মুখেদি খাইছা। ওকে, মুখেদি খোৱাৰ পিছত তোমালোকে চোৱা, তোমাৰ শৰীৰ, তুমি যদি লগালগ শুই থাকা, খাই পেলাই লগালগ শুই থাকা, তেনেহ'লে তথাপি কি হয়, আমাৰ বস্তুখিনি, খাদ্যখিনি হজম হয়নে? হজম হ'ল মানে কি, সেই খাদ্যটো তোমালোকে কেতিয়া কৰিলা, তোমালোকেতো নিজে কৰা নাই, সেইটো আমাৰ অট'মেটিক হৈ আছে। চ' এইটো এটা কি হয়, আমাৰ মেইনটেনেন্সৰ, যিটো আমাৰ শৰীৰৰ ভিতৰত কি হৈ আছে, বস্তুখিনি হজম হৈ আছে। বস্তুখিনি যে হজম কৰাৰ কাৰ্যটো ক'ত হৈ আছে, পেটৰ ভিতৰত। তোমালোকে নিজে এক্সট্ৰাকৈ এফৰ্ট লগাকৈ একো কৰা নাই, তোমালোকে জাষ্ট খাদ্যটো খাইছে, খোৱাৰ পিছত অট'মেটিক এইটো আমাৰ হজম হৈছে। চ' খাদ্যটো যদি হজম কৰিব লগা কাৰণে আৰু তোমালোকে 2 ঘণ্টা কাম কৰিব লাগে, 3 ঘণ্টা কাম কৰিব লাগে, তেনেহ'লেতো আৰু এক্সট্ৰা কাম বাঢ়ি গ'ল নহয়। সেইবিলাক আমাৰ একো কৰিব নালাগে, এইবিলাক অট'মেটিক হৈ থাকে, আৰু এইবিলাকৰ কাৰণে তোমালোকে যিয়ে কৰি নাথাকা কিয়, আমাৰ এই কামবিলাক চলিয়ে থাকিব বডিৰ ভিতৰত। বুজি পাইছা? চ' এইখিনি কথা কৈছোঁ। Since the maintenance process are needed to prevent damages breakdown, আমাৰ কি হৈছে, মেইনটেনেন্স, তাৰপিছত তোমালোকে কি হয়, কিবা ডেমেজ হ'ল, তোমাৰ শৰীৰত ক'ৰবাত কাটি গ'ল, তাৰপৰা তোমালোকৰ যদি শক্তিৰ প্ৰয়োজন হয়, শক্তি চলাচল কৰিবৰ কাৰণে লাগে, চ' সেইবিলাকতো আমাৰ ক'ৰ পৰা প্ৰয়োজন হৈ আছে, মানে কিহৰ পৰা পাই আছোঁ, খাদ্যৰ পৰা। চ' নিউট্ৰিশ্যনটো আমাৰ লাগিব। চ' নিউট্ৰিশ্যনৰ পৰা আমি কি পাই আছোঁ, খাদ্যৰ, আমি খাই আছোঁ, খাদ্যৰ পৰা আমি যিটো শক্তি আমি আহৰণ কৰি আছোঁ, সেইবিলাকৰ পৰা শক্তিটো উলিয়াব লাগিব, খাদ্যটোৰ পৰা আমি শক্তি উলিয়াব লাগিব। চ' উলিয়াই পেলাই আমি কি কৰোঁ, আমাৰ বডিৰ কাম কাৰ্যত লগাই দিওঁ। বুজি পাইছা? চ' সেইটো, চিন্স লাইফ অন আৰ্থ ডিপেণ্ড অন কাৰ্বন বেছড মলিকুল, যিবিলাক বস্তু আমি খাই আছোঁ, যিবিলাক বস্তু আমি ইউজ কৰি আছোঁ শৰীৰৰ কাৰণে যিবিলাক আমি বস্তুৰ ভিতৰত লৈ আছোঁ, চ' সেইবিলাক একচুৱেলি কি হয়, কাৰ্বন বেছড হয়। কাৰ্বন বেছড খাদ্য কোনবিলাক, তোমালোকে ৰেগুলাৰ লাইফত যিবিলাক লৈ আছে, চবতে কম বেছি পৰিমাণে কি থাকে, কাৰ্বন থাকে। কাৰ্বনটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। বুজি পাইছা? চ' কাৰ্বন আমাৰ সেইটোৰ ভিতৰত সোমাই থাকে। চ' সেইটো আমি কেনেকুৱা কি হয়, গোটেইখিনি জানিব পাৰিবা এইটো চেপ্টাৰটো ভালদৰে পঢ়িলে। ওকে, আমি ডিফাৰেণ্ট চ'ৰ্চৰ পৰা, ডিফাৰেণ্ট অৰ্গেনিজমৰ পৰা বেলেগ বেলেগ ধৰণৰ কি পাওঁ, নিউট্ৰিশ্যন অৰ্থাৎ পুষ্টি পাওঁ। বুজি পাইছা? Oxidizing and reducing reactions are some of the most common chemical means to break down of molecules. আমি চোৱা, খাদ্য যে আমি বডিৰ ভিতৰত যে লৈ আছোঁ, এই খাদ্যখিনি যে আমি খাই আছোঁ, চ' খাদ্যখিনিকতো আমাৰ ভাঙিব লাগিব। আমি কি কৰি আছোঁ, ডাইৰেক্ট ভাত খাই আছোঁ, ভাতটো যে আমাৰ পেটৰ ভিতৰত গ'ল, যাই পেলাই এনেকুৱাতো নাথাকে, থাকি এইটো কি হ'ব, লাহে লাহে ভাঙি 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 একদম ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু আকাৰত আহি যাব। আৰু সৰু সৰু আকাৰত যে গ'ল, সেইটোক আমাৰ কি কৰিব লাগিব, ভাঙিবৰ কাৰণে কিবা এটা কৰিব লাগিব। চ' আমাৰ বডিত কি আছে, এনেকুৱা চিষ্টেম আছে, তাৰ পৰা আমাৰ কি হয়, এচিড আমাৰ ইয়াতে দিয়া হয়, এচিড অট'মেটিক উৎপন্ন হয়। তাৰপিছত আৰু যি প্ৰয়োজন হয়, এইটোৰ মাজত যিখিনি বস্তুৰ প্ৰয়োজন হয়, গোটেইখিনি আমাৰ শৰীৰৰ ভিতৰৰ পৰাই পাওঁ। ওকে, আমি জাষ্ট খাদ্যটোহে খালোঁ, খাদ্যটো খোৱাৰ পিছত ইয়াতে যি বস্তুখিনি আহিল, বস্তুখিনিৰ ভিতৰত কি হ'ব, যি এচিড মিলাব লাগে, যি কেমিকেল মিলাব লাগে, চব আমাৰ বডিৰ পৰাই প্ৰস্তুত হয়। ওকে, চ' সেইটোৰ কাৰণে কিছুমান ৰিয়াকশ্যন হয়, যিটো আমি অক্সিডাইজিং আৰু ৰিডিউচিং ৰিয়াকশ্যন হয়। আমি কি পাইছোঁ, জাৰণ আৰু বিজাৰণ বুলি আমি কি পাইছিলোঁ নহয়,
বিক্ৰিয়া পাইছিলোঁ নহয় চেপ্টাৰ 1-2 সেইবিলাকত আছে জাৰণ বিক্ৰিয়া কোনটো বিজাৰণ বিক্ৰিয়া কোনটো সো সেইবিলাক প্ৰচেছ আমাৰ ক'ত হয় শৰীৰৰ ভিতৰতো হৈ থাকে এইবিলাক খাদ্যবস্তু ভাঙিবৰ কাৰণে বুজি পাইছে সো এইখিনি বস্তু আমাক দিয়া হৈছে আৰু অক্সিডাইজিং ৰিডিউসিং যদি তোমালোকে হ'ব লাগে অক্সিডাইজিং মানে কি আমাৰ অক্সিজেনৰ প্ৰয়োজন হয় ৰিঅ্যাকশনটো ঘটাবৰ কাৰণে ৰিডিউসিং মানে কি তাৰ পৰা ৰিডিউসিং মানে কি আছিল অক্সিজেনটো ওলাই যায় এনেকুৱা সো অক্সিডাইজিং আৰু ৰিডিউসিং আমাৰ কিহৰ লগত ৰিলেটেড হৈ আছে বেসিক্যালি ৰেসপিৰেশন আমি যে শ্বসন কাৰ্যটো কৰি আছো উশাহ নিশাহ লৈ আছো এইটোৰ ওপৰত ডিপেন্ড কৰি আছে সো এইবিলাক এটা আন্তৰ লগত ৰিলেটেড বুজি পাইছা তোমালোকে যেটো উশাহ নিশাহ লবা হেইটোৰ দ্বাৰা আমি কি পাম অক্সিজেন পাম আৰু কাৰ্বন ডাই অক্সাইডটো আমাৰ কি হ'ব ওলাই যাব সো এইবিলাকৰ দ্বাৰা আমাৰ কি হ'ব অক্সিডেশন ৰিঅ্যাকশন বিলাক আমাৰ শৰীৰৰ ভিতৰত হ'ব সো এইবিলাক বস্তু তোমালোকে যি পালা সেইখিনি তোমালোকে মনত ৰাখিব লাগিব যেটো নিউট্ৰিশনৰ কথা তোমালোকে পালা ওকে পুষ্টিৰ কথা পৰিপুষ্টিৰ কথা যেটো পালা তাৰ পিছত যেটো তোমালোকে ৰেসপিৰেশন অৰ্থাৎ উশাহ নিশাহৰ কথা যেটো পালা এইবিলাক আমাৰ শৰীৰৰ ভিতৰত চলিয়ে থাকিব লাগিব আৰু চলাচল কৰিয়ে থাকিব লাগিব বডিৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্ট লৈ যায় থাকিব লাগিব বুজি পাইছা সো এইবিলাক এনেকুৱা নহয় কি তোমালোকে হৈ গলা বুলি হেতু বন্ধ হৈ যাব সো এইটোৱে তোমালোকে চোৱা যদি তোমালোকৰ এই কামবিলাক সদায় চলি থাকে হেবিলাক যদি সদায় অনবৰতে তোমালোকৰ মেইনটেনেন্স ফাংচন বিলাক চলিয়ে থাকে এই যেটো প্ৰসেস এই প্ৰসেসটোকে কি বুলি কোৱা হয় লাইফ প্ৰসেস বুলি কোৱা হয় বুজি পাইছা সো তোমালোকৰ এক্সামত আহিব পাৰে হোৱাট ইজ লাইফ প্ৰসেস ওকে লাইফ প্ৰসেস অৰ্থাৎ জীৱন প্ৰক্ৰিয়া কি জীৱন প্ৰক্ৰিয়াৰ ডেফিনেশনটো দিব আহিব পাৰে সো তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়ালৈকে পঢ়িলে একেবাৰে ক্লিয়াৰ হৈ যাব বুজি পাইছা কি যিবিলাক কাম আমাৰ শৰীৰৰ ভিতৰত অনবৰতে চলি থাকে যিবিলাক কাম অব্যাহত কৰিয়ে থাকিব লাগে কাৰণটো কি জীৱনটো বচাই ৰাখিবৰ কাৰণে মেইনটেনেন্স ফাংচন যিবিলাক চলি থাকে ইভেন তোমালোকে হৈ থাকিলো সো এই সকলোবিলাক কাম কাৰ্যবিলাকক কি কোৱা হয় লাইফ প্ৰসেস অৰ্থাৎ জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয় বুজি পাইছা সো এইখিনি তোমালোকে যদি ৰিডিং পঢ়া তোমালোকে এবাৰ পঢ়িলে গোটেইখিনি বস্তু এইবিলাক তোমালোকে বুজি পাই যাবা যিখিনি অলৰেডি মই ক'লো সেইখিনি বস্তু ডিটেইলছত ইয়াতে লিখা আছে ওকে ইয়াৰ পিছত আৰু জানিব লাগিব অকল এইখিনি কথাই নহয় আৰু তোমালোকৰ কি আছে হেতু চোৱা ইন সিঙ্গেল সেল অর্গানিজমস তোমালোকে যিবিলাক এককোষী জীৱ দেখা পাইছা সেইবিলাকৰ ক্ষেত্ৰত কি হয় চোৱা এটা কোষৰ দ্বাৰাই গোটেইবিলাক শৰীৰৰ যিমানখিনি কাৰ্য আছে যেনেকুৱা খাদ্য খাব লাগে এক্সচেঞ্জ অফ গেছ বিলাক যিবিলাক অহা যোৱা কৰিব লাগে ৰিমুভেল অফ ওয়েস্টেজ মানে শৰীৰৰ ভিতৰত যিবিলাক মানে বৰ্জিত পদাৰ্থ যিবিলাক দৰকাৰ নাই সেইবিলাক পদাৰ্থ বাহিৰত উলিয়াই দিয়া সো এই সকলোবিলাক কাম কাৰ্য কি হৈ থাকে অকল এটা সেলৰ দ্বাৰা আমাৰ কিবিলাক এইবিলাক পৰিপূৰ্ণ হয় বুজি পাইছে এককোষী জীৱৰ ক্ষেত্ৰত মাত্ৰ এটা কোষৰ দ্বাৰা এইবিলাক আমাৰ হয় গোটেইখিনি কাম সো এইটোৰ ক্ষেত্ৰত কি হয় ইন্টাৰ সাৰ্ভিস ইজ কন্টাক্ট উইথ দ্য এনভায়রনমেন্ট সো যদি গেছৰ অহা যোৱা কৰিব লাগে বা বাহিৰত বস্তুবিলাক ওলাই দিব লাগে শৰীৰৰ পৰা তেনেহলে কি কৰিব লাগিব এনভায়রনমেন্ট মানে পৰিবেশতেতো ওলাব মানে কি বাহিৰত ওলাব লাগে সো হেইটোৰ কাৰণে কি কৰিব লাগে হেহতৰ ইন্টায়াৰ সারফেস মানে এটা মাত্ৰ সেল এটা মাত্ৰ কোষ কি হ'ব পৰিবেশৰ লগত অনবৰতে কি হৈ থাকে যে ধৰা এইটো এটা সেলটোৰ চাৰিওফালৰ পৰা কি হয় এফালে আমাৰ অহা যোৱা কৰিব পাৰে বায়ু আহিব পাৰে তাৰ পিছত তোমালোকে পানী ল'ব পাৰা খাদ্য খাব পাৰা গোটেইখিনি কি হৈছে পৰিবেশৰ লগত লাগি আছে বডিটো সেই কাৰণে কি হয় ই কন্টাক্ট উইথ দা এনভায়রনমেন্ট ওকে মানে গোটেই দেহাটো আমাৰ কি হৈ থাকে পৰিবেশৰ লগত প্ৰত্যক্ষভাৱে বা পোনে পোনে সান্নিহিত থাকে বুজি পাইছা সো এইবিলাক কাম কৰিবৰ কাৰণে কিন্তু মাল্টি সেলুলাৰ অৰ্গানিজম যিবিলাক তোমাৰ বহুকোষী জীৱ আছে সেইবিলাকৰ ক্ষেত্ৰত এনেকুৱা নহয় সেইবিলাকৰ ক্ষেত্ৰত কন্টাক্টত থাকিবও পাৰে নাথাকিবও পাৰে মে নট বি ইন ডাইৰেক্ট কন্টাক্ট বুজি পাইছা মে নট বি ইন ডাইৰেক্ট কন্টাক্ট মানে কি থাকিবও পাৰে নাথাকিবও পাৰে ওকে কাৰণ সব শৰীৰৰ ভিতৰত বহুবিলাক সেল আছে বডিৰ ভিতৰত যিবিলাক আমি আমাৰ শৰীৰৰ ভিতৰত কিছুমান অংগ প্ৰত্যংগ আমি দেখাই নাপাওঁ সো হেইটোতো পৰিবেশৰ লগত থাকা নাই বাহিৰত থাকা নাই যেনেকুৱা তোমালোকৰ স্কিন যেটো আছে ওকে গাৰ ছালটো কি হৈ আছে পৰিবেশৰ লগত লাগি আছে পৰিবেশৰ লগত মিলি আছে কিন্তু বডিৰ ভিতৰত যিবিলাক অংগ প্ৰত্যংগ আছে সেইবিলাকতো পৰিবেশৰ লগত কি হোৱা নাই সো হেইটোৰ ক্ষেত্ৰত যদি চোৱা সিম্পল ডিফিউজন বুলি পাইছিলা নহয় কি এটা য'ত বেছি আছে তাৰ পৰা য'ত কম আছে হেইটোলৈ যেটো মুভমেন্ট কৰে হেইটো কি বুলি কোৱা হয় পানী মুভমেন্ট কৰে নহয় যেটো য'ত পানী বেছি আছে য'ত কম আছে বেছিৰ পৰা কম লৈ যায় এটো আমি ডিফিউজন বুলি পাইছিলো আগৰ ক্লাছত আমি এইবিলাক ডিসকাস কৰিছো সো এই ডিফিউজনৰ দ্বাৰা কি হয়
আমাৰ সিঙ্গেল চেলৰ ক্ষেত্ৰত এইটো পসিবল হয় কি সিম্পল ডিফিউজনৰ দ্বাৰা হেতৰ শৰীৰৰ যিমান কাৰ্য আছে সেইবিলাক সম্পূৰ্ণ হ'ব পাৰে ওকে অহা যোৱা কৰিব পাৰে কিন্তু মাল্টি চেলুলাৰৰ ক্ষেত্ৰত বহুকোষী জীৱৰ ক্ষেত্ৰত এনেকুৱা সম্ভৱ নহয় ওকে অকল যেটো সিম্পল ডিফিউজন আছে এইখিনিৰ দ্বাৰা কাৰ্য গোটেইখিনি কাম কৰিব নোৱাৰে বুজি পাইছা সো হেতু মনত ৰাখিব লাগিব তাৰ পিছত this situation needs a transportation system এতিয়া চোৱা বডিৰ এটা ঠাইত তোমালোকৰ খাদ্যটো মানে কি হৈছে খাইছা তাৰ পিছত আন এটা ঠাইত যাই পেলাই কি হল হেতু হজম হল ডাইজেশনটো হল ডাইজেশন হোৱাৰ পিছত তাতেই যদি বস্তুটো থাকি যায় এনেকুৱা তো হ'ব নোৱাৰে যি ইয়াতে হজম হৈছে জাস্ট এইখিনিতে শক্তিটো দিলে হৈ যাব এনেকুৱা নহয় সেই খাদ্যখিনি যিখিনি আমি পুষ্টি পালো হেতু বডিৰ সকলো পাৰ্টছলৈ কি কৰিব লাগিব ট্ৰান্সপোৰ্ট কৰিব লাগিব যাতে বডিৰ সকলো পাৰ্টত যাই পেলাই কি কৰিব পাৰে এটো পুষ্টিটো যাতে কামত লাগিব পাৰে কাৰণ তোমালোক শৰীৰটো চলাবৰ কাৰণে কি কৰিব লাগে বডিৰ সকলো পাৰ্টছকে শক্তিৰ প্ৰয়োজন হয় সো হেতুৰ কাৰণে তোমালোকে কি কৰিব লাগিব ট্ৰান্সপোৰ্টেশনটো চলি থাকিব লাগিব আৰু এই ট্ৰান্সপোৰ্টেশনৰ কাৰণে বডিত এটা সিস্টেম থাকিব লাগিব কি এটা ঠাইৰ পৰা যাতে আন এটা সাইডলৈ কি হ'ব পাৰে খাদ্যবিলাক অক্সিজেন বিলাক আৰু এইবিলাক কি আছে লাগতিয়াল বস্তুবিলাক আছে সেইবিলাক যাতে শৰীৰৰ ভিতৰত চলাচলা কৰিব পাৰে বুজি পাইছা হেতু আমাৰ দেহৰ অভ্যন্তৰত চলি থাকিব লাগিব তেতিয়া হে কাৰ্যটো আমাৰ ঠিকঠাক হ'ব আমাৰ গোটেই বডিটোৱে আমাৰ কি হ'ব খাদ্য যিখিনি খাই আছো সেইখিনিৰ পৰা লাভান্বিত হ'ব হেতু আমাৰ শক্তিটো পাই থাকিব সো হেতুৰ কাৰণে আমাৰ কি প্ৰয়োজন ট্ৰান্সপোৰ্ট সিস্টেমৰ প্ৰয়োজন আছে বুজি পাইছা সো হেতুৰ কাৰণে আমাৰ বডিটোত কেনেকুৱা সিস্টেম আছে গোটেইখিনি তোমালোকে জানিব পাৰিবা আৰু এইবিলাক কাৰ্য তোমালোকে কৰি আছা শৰীৰৰ ভিতৰত তেনেহলে কিছুমান কি হ'ব ওয়েস্ট প্ৰডাক্টটো আমাৰ কি হ'ব জেনাৰেট হ'ব তাতে কিছুমান এনেকুৱা বস্তু থাকিব যেটো আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন নহয় আনকি হেতু আমাৰ কি হ'ব শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে হেবিলাক বস্তু আমাৰ কি কৰিব লাগিব শৰীৰৰ পৰা ওলাই দিব লাগিব বুজি পাইছা আৰু ওলাই দিয়া এটো প্ৰক্ৰিয়াটো কি কোৱা হয় এক্সক্ৰিশন বুলি কোৱা হয় অৰ্থাৎ ৰেচন ক্ৰিয়া বুলি তোমালোকে পাইছিলা নহয় ৰেচন ক্ৰিয়া যেটোৰ দ্বাৰা আমি কি কৰো শৰীৰৰ পৰা যিবিলাক অলাগতিয়াল বস্তু আছে যিবিলাক আমাৰ দৰকাৰ নাই সেইবিলাক আমি ৰিমুভ কৰি দিও মানে গুচাই দিও বুজি পাইছা যেটোক আমি এক্সক্ৰিশন বুলি কওঁ সো আমি এইখিনি হল আমাৰ এটো ইন্ট্ৰোডাকশন এই চেপ্টাৰটো ওকে লাইফ প্ৰসেছৰ যেটো ইন্ট্ৰোডাকশন এইখিনি বস্তু ইয়াতে লিখি দিয়া আছে তোমালোকৰ গোটেইখিনি তোমালোকে পঢ়ি চালে এবাৰ গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব এইখিনি বস্তুই ইয়াতে লিখা আছে ওকে সো আমি যদি সামাৰি চাব যাও একচুয়ালি আমাৰ এটোত প্ৰথমতে কি জানিব লাগিব যদি আমি লাইফ প্ৰসেছটো চাও লাইফ প্ৰসেছটো আমি প্ৰথমতে নিউট্ৰিশন পৰিপুষ্টি পাব লাগিব ওকে হেতুৰ প্ৰয়োজন আছে তাৰ পিছত এনवायरमेंटৰ লগত আমাৰ কি হ'ব থাকিব লাগিব শক্তিৰ যেটো কি আছে হেতুৰ আদান প্ৰদান হৈ থাকিব লাগিব এনवायरमेंटৰ লগত খাপ খাই থাকিব লাগিব সো হেবিলাক তাৰ পিছত আমাৰ কি আছে ৰেসপিৰেশনৰ দ্বাৰা আমি কি কৰো মানে উশাহ নিশা কৰি আমি কি কৰো অক্সিজেন লও কাৰ্বন ডাই অক্সাইড ওলাই দিও যেটোৰ দ্বাৰা আমাৰ অক্সিডেশন ৰিডাকশন ৰিঅ্যাকশন বিলাক হ'ব পাৰে আমাৰ যিবিলাক কমপ্লেক্স মলিকিউল আছে অৰ্থাৎ যিবিলাক জটিল পদাৰ্থ আছে সেইবিলাক যাতে সিম্পল ফৰ্ম লৈ ভাঙিব পাৰে বুজি পাইছা সো হেতুৰ কাৰণে কি হয় ৰেসপিৰেশনটো আমাৰ প্ৰয়োজন অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অহানা কৰাটো প্ৰয়োজন সো হেতু তাৰ পিছত বডিত গোটেইখিনি কাম চলি থাকিবৰ কাৰণে ট্ৰান্সপোৰ্টেশনৰো প্ৰয়োজন আছে ওকে চলাচল কৰাটো ওকে গোটেই বডিটোত পাবৰ কাৰণে লাষ্টত যাই পেলাই যিবিলাক আমাৰ ওয়েস্ট প্ৰডাক্ট আছে সেইবিলাক আমাৰ শৰীৰৰ পৰা ওলাই দিয়াটো প্ৰয়োজন সো আমি মেইনলি কি পালো নিউট্ৰিশন ৰেসপিৰেশন ট্ৰান্সপোৰ্টেশন আৰু এক্সক্ৰিশন হল আমি ফাৰ্স্টত পালো ওকে সো আজি আমি এইখিনি বস্তু গম পালো একচুয়ালি আমাৰ এইখিনি কিহৰ কাৰণে প্ৰয়োজন শৰীৰৰ ভিতৰত সো তোমালোকে এইখিনি ৰিভাইজ কৰিব লাগিব ওকে তাৰ পিছত তোমালোকৰ ইনটেক্স কোশ্চেন দিয়া আছে সো ইনটেক্স কোশ্চেন কেইটা এতিয়া জানিম ওকে